16 এপ্ৰিলত বিয়া 19 এপ্ৰিলত হৈছিল অভ্যৰ্থনা অনুষ্ঠান 21 এপ্ৰিলত নৱবিবাহিতা পত্নীক লৈ হানিমুনলৈ গৈছিল বিনয় হানিমুনৰ পৰা ঘূৰি আহি 1 মে'ত ঘৰতেই জন্মদিন পালনৰ কথা আছিল কিন্তু 22 এপ্ৰিলত কাশ্মীৰত পত্নীৰ সন্মুখতেই গুলিয়াই হত্যা স্বামী বিনয়ক ঘৰৰ একমাত্ৰ ল'ৰা সন্তান আছিল হাৰিয়ানাৰ বিনয় নৰৱাল বিটেক উত্তীৰ্ণৰ পিছত 2 বছৰ পূৰ্বে ভাৰতীয় নৌসেনাত চাকৰি লাভ কৰিছিল বিনয়ে 16 এপ্ৰিলত গুৰুগ্ৰামৰ হিমাংশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় লেফটেনেণ্ট বিনয় নৰৱাল বিয়াৰ পিছত হানিমুন উদযাপনৰ বাবে ছুইজাৰলেণ্ডলৈ যোৱাৰ কথা আছিল কিন্তু ভিসা নোপোৱাৰ বাবে নৱবিবাহিতা পত্নীক লৈ জম্মু কাশ্মীৰলৈ যায় 21 এপ্ৰিলত জম্মু কাশ্মীৰলৈ যোৱা স্বামী নৰৱাল আৰু পত্নী হিমাংশী 22 এপ্ৰিলত দ্বিতীয় ছুইজাৰলেণ্ড খ্যাত পহলগামৰ বৈচাৰণ উপত্যকাত উপস্থিত হয় এইখন ফিল্ডতে বহি বৈচাৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল নৰৱাল হিমাংশী সহ প্ৰায় 45 গৰাকী পৰ্যটকে পত্নী হিমাংশীয়ে বৈচাৰণত ভেল পৰীক্ষাত ব্যস্ত আছিল কাষত থিয় হৈ আছিল স্বামী সেইখিনি সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে সন্ত্ৰাসবাদীৰ গুলীত পত্নীৰ সন্মুখতেই প্ৰাণ যায় স্বামী বিনয়ৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত বৈচাৰণ উপত্যকালৈ যোৱা মুঠ 28 গৰাকী পৰ্যটক নিহত হয় দেশ কঁপাই যোৱা এই আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জঁপিয়াই পৰিছে ভাৰতীয় সেনা সমগ্ৰ পহলগামত সেনা অৰ্ধসামৰিক বাহিনীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান বৈচাৰণ উপত্যকাৰ সন্ত্ৰাসবাদীৰ এই নৃশংস আক্ৰমণত দেশজুৰি এতিয়া বিৰাজ কৰিছে শোকৰ ছাঁ নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 16 এপ্ৰিলত বিয়া 19 এপ্ৰিলত হৈছিল অভ্যৰ্থনা অনুষ্ঠান 21 এপ্ৰিলত নৱবিবাহিতা পত্নীক লৈ হানিমুনলৈ গৈছিল বিনয় হানিমুনৰ পৰা ঘূৰি আহি 1 মে'ত ঘৰতেই জন্মদিন পালনৰ কথা আছিল কিন্তু 22 এপ্ৰিলত কাশ্মীৰত পত্নীৰ সন্মুখতেই গুলিয়াই হত্যা স্বামী বিনয়ক ঘৰৰ একমাত্ৰ ল'ৰা সন্তান আছিল হাৰিয়ানাৰ বিনয় নৰৱাল বিটেক উত্তীৰ্ণৰ পিছত 2 বছৰ পূৰ্বে ভাৰতীয় নৌসেনাত চাকৰি লাভ কৰিছিল বিনয়ে 16 এপ্ৰিলত গুৰুগ্ৰামৰ হিমাংশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় লেফটেনেণ্ট বিনয় নৰৱাল বিয়াৰ পিছত হানিমুন উদযাপনৰ বাবে ছুইজাৰলেণ্ডলৈ যোৱাৰ কথা আছিল কিন্তু ভিসা নোপোৱাৰ বাবে নৱবিবাহিতা পত্নীক লৈ জম্মু কাশ্মীৰলৈ যায় 21 এপ্ৰিলত জম্মু কাশ্মীৰলৈ যোৱা স্বামী নৰৱাল আৰু পত্নী হিমাংশী 22 এপ্ৰিলত দ্বিতীয় ছুইজাৰলেণ্ড খ্যাত পহলগামৰ বৈচাৰণ উপত্যকাত উপস্থিত হয় এইখন ফিল্ডতে বহি বৈচাৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল নৰৱাল হিমাংশী সহ প্ৰায় 45 গৰাকী পৰ্যটকে পত্নী হিমাংশীয়ে বৈচাৰণত ভেল পৰীক্ষাত ব্যস্ত আছিল কাষত থিয় হৈ আছিল স্বামী সেইখিনি সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে সন্ত্ৰাসবাদীৰ গুলীত পত্নীৰ সন্মুখতেই প্ৰাণ যায় স্বামী বিনয়ৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত বৈচাৰণ উপত্যকালৈ যোৱা মুঠ 28 গৰাকী পৰ্যটক নিহত হয় দেশ কঁপাই যোৱা এই আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জঁপিয়াই পৰিছে ভাৰতীয় সেনা সমগ্ৰ পহলগামত সেনা অৰ্ধসামৰিক বাহিনীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান বৈচাৰণ উপত্যকাৰ সন্ত্ৰাসবাদীৰ এই নৃশংস আক্ৰমণত দেশজুৰি এতিয়া বিৰাজ কৰিছে শোকৰ ছাঁ নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা